নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ কম্পিউটাৰৰ অন্যটি ভিডিঅ'লৈ বহুতে মোক কোৱেশ্চন কৰিছিল যে দাদা কম্পিউটাৰত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে মই আজি আপোনালোকক MS Wordৰ বিষয়ে অকণমান কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে আভাস দিম গতিকে ভিডিঅ'টো শেষলৈকে চাব যদিহে আপোনালোকে আমাৰ চেনেলত আজি প্ৰথম বা নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজি মই থিয়ৰী আকাৰে আপোনালোকক বুজাই দিম সো আপোনালোকে যদি প্ৰেক্টিকেল লাগে মোক কমেন্ট কৰিব মই নিশ্চয়কৈ প্ৰেক্টিকেলটো দেখুৱাই দিম ইয়াতে কোৱেশ্চন পেপাৰখন মই আপোনালোকক দেখুৱাই দিম যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে সো ভিডিঅ'টো শেষলৈকে চাব ইয়াতে চাওক প্ৰথম কোৱেশ্চনটোত কি দিয়া আছে explain the MS Word interface parts explain about following commands of MS Word গতিকে আপোনালোকে এক্সপ্লেইন কৰিব দিব আপোনালোক খুৰিব ফাইভাত যে MS Wordৰ প্ৰেক্টিকেলত এই বস্তুটো কি বুজায় বা কেনেকুৱা the file tabৰ কাম কি ribbon tabs কি groups কেনেকৈ কৰা হয় dialog box launcher ক'ত আছে MS Wordৰ এই সকলোবিলাক আপোনালোকক দেখুৱাই দিব নেক্সট আপোনালোক চাওক what is paragraph আপোনালোকে জানে paragraph কি এতিয়া আপোনালোকক এনেকুৱা এটা paragraph দিব MS Wordত paragraphটো আপোনাক টাইপিং কৰিব দিব তাৰ পিছত আপোনাক কি আহিব ইয়াতে কেইটামান কোৱেশ্চন দিব আপোনালোকক প্ৰেক্টিক্যালি কৰি দেখুৱাব দিব কি দিব প্ৰথমতে চাই লওক divide four paragraph for the above text and justify alignment আপোনালোকক ইয়াতে কেইটামান ওয়াৰ্ড দিয়া আছে সেন্টেন্স দিয়া আছে সেই সেন্টেন্স কেইটা আপোনালোকক চাৰিটা প্যাৰাগ্ৰাফত ডিভাইড কৰিব আছে ভাগ কৰিব লাগিব আৰু চাৰিটা প্যাৰাগ্ৰাফত ভাগ কৰি আপোনালোকে দেখা পাইছেনে খেলিমেলি হৈ আছে আখৰ কেইটা সমান কৰি যেনেকৈ আপোনালোক কিতাপ বিলাকত দেখা পায় ঠিক তেনেকৈ জাস্টিফাই কৰিব লাগিব এলাইনমেন্ট কৰিব লাগিব যি সকলে কম্পিউটাৰৰ লগত জড়িত তেওঁলোকে জানে যে এলাইনমেন্ট কি বস্তু সেন্টাৰ কি বস্তু লেফট সাইড কেনেকৈ আমি ওয়াৰ্ড বিলাক আনিম বা ৰাইট সাইডে আমি কেনেকৈ লৈ যাম এই সবিশেষ আপোনালোকে যদি কম্পিউটাৰ চলাই আছে তেনেহলে গম পাব নিশ্চয়কৈ জাস্টিফাই কৰিব লাগিব আপুনি তাৰ পিছত দিয়া আছে মেক ড্ৰপ কেপ the first letter of the second paragraph okay ইয়াতে আপোনালোক ফাৰ্স্ট লেটাৰ প্ৰত্যেকটো প্যাৰাগ্ৰাফৰ সেকেন্ড প্যাৰাগ্ৰাফৰ ক্যাপিটাল হ'ব লাগিব ক্যাপিটাল কৰিব দিছে তাৰ যে দিছে মেক 1.5 লাইন স্পেচিং ফৰ থাৰ্ড প্যাৰাগ্ৰাফ 3 নম্বৰ প্যাৰাগ্ৰাফটোত আপোনাক 1.5 লাইন স্পেচিং অকনমান স্পেচ দিব দিছে আৰু স্পেচটো আপোনাৰ লিখি দিছে কিমান 1.5 হ'ব লাগিব মেজাৰমেন্ট সহকাৰে আপোনালোকে স্পেচ দিব লাগিব প্যাৰাগ্ৰাফ এটাত আমি স্পেচ কেনেকৈ দিও ওয়াৰ্ডত আপোনালোকে প্যাৰাগ্ৰাফ এটা স্পেচ কেনেকৈ দিব হেতু কৰি কেনে দেখাব লাগিব এটা যদি আপোনালোকে প্ৰেক্টিক্যালি দেখাব লাগে মোক কমেন্ট কৰিব যিমানে কমেন্ট হয় মই অতি সোনকালে আপোনালোকক প্ৰেক্টিক্যাল ভিডিও লৈ আহিম নেক্সট কোৱেশ্চনটো আহিছো চেঞ্জ ফন্ট সাইজ অন 17 পইণ্ট ফৰ দা লাষ্ট প্যাৰাগ্ৰাফ হেহৰটো প্যাৰাগ্ৰাফত আপোনাক 17 নম্বৰ ফন্ট সাইজটো 17 নম্বৰ কৰিব দিছে এটা ফন্ট সাইজ বঢ়াবলৈ আপোনালোকে জানে যে গতিকে 3 নম্বৰ প্যাৰাগ্ৰাফটোত বা লাষ্টৰ প্যাৰাগ্ৰাফটো আপোনাক কেনেকৈ প্যাৰাগ্ৰাফ দিব কিছুমান সেই প্যাৰাগ্ৰাফৰ নাম হৈতে আপোনাক ফন্ট বঢ়াব দিব পাৰে ইয়াতে মই এক্সাম্পল হৈতে আপোনাক দেখুৱাই দিছো এটা এক্সাম্পল লৈ নেক্সট দিছে সেট আপ দা পেজ লেআউট অন দা ল্যান্ডস্কেপ ওৰিয়েন্টেশনস এন্ড সেট আপ 1.50 এন্ড ৰাইট 1.5 আপোনালোকে জানে যে কেতিয়াবা আপোনালোকৰ প্ৰিন্ট আউট দিওতে বা কৰিব পৰা আনোতে পথলিয়াকৈ থাকে কিছুমান আপোনাৰ পেজ কিছুমান থিয়কৈ থাকে থিয়কৈ থকা বিলাকক কি বোলে লেন্স পথলিকে থকা গিলক ল্যান্ডস্কেপ আৰু থিয়কৈ থকা গিলক কি কোৱা হয় যেনেকৈ হোৱাইট আৰু হাইট ঠিক তেনেকৈ ওৰিয়েন্টেশনটো চেঞ্জ কৰি ল'ব দিছে বুজি পাইছে ওৰিয়েন্টেশন মানে আপোনালোকক পথলে ডকুমেন্টছখন থিয়কৈ থাকিব আপোনালোক পথলিয়াকৈ লৈ কেনে ৰাইট সাইডে আপোনালোক মাৰ্জিন ৰাখিব লাগিব লেফট সাইডে 1.50 ৰাইট সাইডে 1.05 ৰাখিব দিছে ঠিক তেনেকৈ আপোনালোকে কৰি চাব কোৱেশ্চন পেপাৰখন লাগিলে মই দি দিম আপোনালোক কৰি চাব নেক্সট দিয়া আছে create table as below and setting the first row insert an octagon and write your name center আপোনালোক এনেকুৱা এখন ওয়াৰ্ডত টেবুল বনাব দিছে টেবুল বহাই কেনে আপোনালোক প্ৰথম কি দিছে ফাৰ্স্ট ৰটো আপোনালোকক সেটিং কৰিব দিছে মানে কালাৰ কৰিব দিছে প্ৰথম ৰ কোনটো ইয়াৰ মই আপোনাক দেখুৱাই দিছো ইয়াতে চাওক এখন টেবুল দিয়া আছে টেবুলত আপোনালোক গম পাইছে আপোনালোক এক্সেলত যদি কাম কৰে আপোনালোক খুদিব আৰু MS Wordত আপোনালোক খুদিব কোনটো ৰ কোনটো কলম আপোনালোকৰ পথলিয়াকৈ যিটো খাৰি তাক কোৱা হয় ৰ আৰু দীঘলকৈ যিটো আছে হেতু কলম বুলি কোৱা হয় ইয়াতে বক্স কেইটামান দিয়া আছে আপোনালোক এনেকুৱা এখন টেবুল বনাব দিব মানে বক্স এখন বনাব দিব MS Wordত বক্স কেনেকৈ বনায় আপোনালোক প্ৰেক্টিক্যালি মই দেখুৱাই দিম আপোনালোক বক্সটো বনাই কেনে আপোনালোক প্ৰথম যিটো লাইন তাতে আপোনালোক সেটিং কৰিব দিছে মানে কালাৰ কৰি দেখুৱাব লাগিব কালাৰ কৰি দেখুৱাই কানে কোৱেশ্চনটোত কি দিয়া আছে আপোনালোক ভালকৈ চাব ইনসাৰ্ট এ অক্টাগন এন্ড ৰাইট ইওৰ নেম ইন দা সেন্টাৰ আপোনালোক এতে ইনসাৰ্ট কৰিব লাগিব বিভিন্ন ধৰণৰ আপোনাৰ যিবিলাক
এলিমেণ্ট সেইবিলাক ইনচাৰ্ট কৰি তাৰপিছত আপোনালোকে ইয়াতে কি দিছে আপোনাৰ ৰাইট ইউৰ নেম ইন দ্য চেণ্টাৰ আপোনাৰ চেণ্টাৰত আপোনাৰ নামটো লিখিব দিব ইয়াতে চেণ্টাৰত আপোনাৰ নামটো লিখিব লাগিব তাৰপিছত আপোনালোকৰ যিবিলাক আপোনাৰ ছাবজেক্ট আছে সেইবিলাক আপুনি বহাব লাগিব ইয়াতে তাৰপিছত কুৱেশ্যন কেইটামান সুধিব আপোনালোক কি দিয়া আছে create margin at the top and bottom 1.1 inch and right and left 1.15 inch আপোনালোকক ইয়াতে মাৰ্জিন কৰি দেখাব লাগিব মাৰ্জিন ৰাখিব লাগিব মানে ওপৰৰ ফালে গ্যাপ ৰাখিব লাগিব কিমান টপ এণ্ড বটম ওপৰৰ তলত আপোনাৰ 1.1 ইঞ্চি এৰিব লাগিব ৰাইট আৰু লেফট 1.5 ইঞ্চি কৰি আপুনি এৰিব লাগিব আপোনাক মাৰ্জিনটো তেওঁলোকে কৰি দেখাব লাগিব আপুনি এনেকৈ মাৰ্জিন কৰিব লাগিব তাৰপিছত দিয়া আছে ক্ৰিয়েট লেণ্ডস্কেপ আৰু পোৰ্ট্ৰেইট মানে হ'ল থিয়কৈ আৰু লেণ্ডস্কেপ মানে হ'ল পথলীয়াকৈ আপোনালোকক যিখন ডকুমেণ্ট সেইখন লেণ্ডস্কেপ কৰিব দিছে A4 পেপাৰ সাইজত কেতিয়াবা আপোনালোকৰ পেপাৰ সাইজটো আপোনাৰ লিগেল দিয়া থাকিব লেটাৰ দিয়া থাকিব বেলেগ পেপাৰ সাইজত দিয়া থাকিব আপোনাক সেই পেপাৰ সাইজটো চেঞ্জ কৰি দেখাব লাগিব তেওঁলোকৰ আগত গতিকে পেপাৰ সাইজটো কেনেকৈ চেঞ্জ কৰে আপোনালোকে প্ৰেক্টিকেল ভিডিঅ'ত মই দেখাই দিম গতিকে যদি নাজানে আৰু জানে যদি ভাল কথা পেপাৰ সাইজটো আপোনালোকে চেঞ্জ কৰি দেখাব লাগিব তাৰপিছত দিছে ইনচাৰ্ট পিৰিয়ড 3 কলম আফটাৰ পিৰিয়ড 2 আপোনালোকৰ পিৰিয়ড 2 আছে ইয়াতে চাওক মই দেখাই দিছোঁ পিৰিয়ড 2ৰ পিছত আপোনালোকক চাওক মাজত কি দিয়া আছে মাজত পিৰিয়ড 2ৰ পিছত ইয়াতে পিৰিয়ড 4 আছে আপোনালোকক ইয়াতে এটা কলম আপোনালোক নিজে ইনচাৰ্ট কৰিব লাগিব এই টেবুলখনত ইনচাৰ্ট কৰি পিৰিয়ড 3 আপোনালোক লিখিব দিছে আপোনালোকে টেবুল কেনেকৈ ইনচাৰ্ট কৰিব টেবুলৰ ভিতৰত সেইটো আপোনালোকে চাব লাগিব তাৰপিছত দিয়া আছে ইনচাৰ্ট থাৰ্সডে ৰ বিলো ৱেডনেছডে তলত আপোনাৰ থাৰ্সডে আপোনাৰ এটা ৰ লিখিবলৈ ঠাই উলিয়াব দিছে তাৰপিছত ইনচাৰ্ট পেজ নাম্বাৰ চেণ্টাৰ এলাইজ এণ্ড এৰিয়েল ফণ্ট আপোনালোকে জানে বিভিন্ন ফণ্টৰ নাম আছে টাইমছ নিউ ৰোমান এৰিয়েল কেলিবেৰিয়া এনেকুৱা ধৰণৰ বিভিন্ন ফণ্টৰ নাম আছে আপোনালোকক এটা ফণ্টৰ নাম দিব এৰিয়েল ফণ্ট এই ফণ্টত আপোনালোকক কি কৰিব লাগিব পেজ নাম্বাৰ আপোনালোকে চেণ্টাৰত এলাইজ কৰিব লাগিব আপোনালোকে পেজ নাম্বাৰ ইনচাৰ্ট কৰিব লাগিব পেজ নাম্বাৰ আপোনালোকে যদি ইনচাৰ্ট কৰে ডকুমেণ্ট এখনত তেতিয়াহ'লে আপোনালোকে হাতেদি লিখি দিলে নহ'ব বা আপোনালোকে ৱৰ্ডত টাইপ কৰি দিলে নহ'ব এটা ফৰ্মুলা আছে পেজত কেনেকৈ আমি পেজ নাম্বাৰ দিওঁ ৱৰ্ডত আপোনালোকে চাই ল'ব লাগিব তাৰপিছত ইনচাৰ্ট ৱাটাৰমাৰ্ক হেল্ল' ৱৰ্ল্ড ৱাটাৰমাৰ্ক বুজি পাইছে নহয় কেতিয়াবা আপোনাক কাৰোবাৰ PDF দেখা পালে PDFৰ যিটো PDF সেই PDFটোত সেই চেনেলটো বা সেই পাৰ্টিকুলাৰ যিটো স্পেচিফিক আপোনাৰ নাম দিয়া থাকে হয়নে নহয় ৱাটাৰমাৰ্ক তাক কোৱা হয় ৱাটাৰমাৰ্ক ধৰা হ'ল মোৰ চেনেলটোৰ নাম বিশ্বাসী বন্ধু এনেকৈ বিশ্বাসী বন্ধু বুলি আপোনালোকে দেখা পাইছে যে মোৰ প্ৰায় ভিডিঅ'ত মই ৱাটাৰমাৰ্ক দিওঁ কিছুমান PDFত যিবিলাক কোনোবাই ব্যৱহাৰ কৰিব নোৱাৰে এই PDFটো বিশ্বাসী বন্ধু বুলি এনেকৈ ৱাটাৰমাৰ্ক প্ৰতিটো পেজত থাকিব লাগিব হয়নে নহয় প্ৰতিটো পেজত বিশ্বাসী বন্ধু বুলি মই এনেকৈ ৱাটাৰমাৰ্ক লগাব লাগিব কিন্তু ৱাটাৰমাৰ্কৰ এটা ফৰ্মুলা হ'ল আপোনালোকে হাতেদি লিখি দিলে নহ'ব আৰু ৱাটাৰমাৰ্ক হৈছে একদম লাইটলি দেখা পোৱা হ'ব লাগিব একদম স্পষ্ট দেখা পোৱা হ'ব নালাগিব মানে অকণমান লাইটলি আৰু তাতে আপোনালোক লিখিব লাগিব হেল্ল' ৱৰ্ল্ড বুলি ৱাটাৰমাৰ্ক থাকিব লাগিব হেল্ল' ৱৰ্ল্ড আৰু ৱাটাৰমাৰ্ক হ'ব লাগিলে আপোনালোকে জানে কি লাগিব ৱাটাৰমাৰ্ক হৈছে এটা ট্ৰেডমাৰ্ক তাৰপিছত দিছে টেবুল ফণ্ট টাইমছ নিউ ৰোমান এণ্ড 13 সাইজ আপোনাৰ যিটো টেবুলখনৰ ফণ্ট আছে সেইটো আপোনাৰ মই কৈছিলোঁ নে আপোনালোকে এৰিয়েল ফণ্ট এটা পালোঁ আৰু এটা টাইমছ নিউ ৰোমান এইটো টাইমছ নিউ ৰোমান ফণ্টত আপোনাক 13 নম্বৰ সাইজত আপোনাৰ ডকুমেণ্টছখন ক্ৰিয়েট কৰিব টেবুলখন ক্ৰিয়েট কৰিব দিছে অ'কে কুৱেশ্যন নম্বৰ 3 টো গম পালোঁ তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 4 কি সুধিছে What are styles and what do I use them for? Write 5-page Word documents of 3 chapters. First 2 pages of chapter 1, second 2 pages of chapter 2, and last 1 page of chapter 3 with following style. আপোনালোকক তলত দিয়া ধৰণে আপোনাৰ ডকুমেণ্টছ এখন ক্ৰিয়েট কৰিব দিছে ক্ৰিয়েট কৰি আপোনালোকক তাতে এইকেইটা বস্তু বহাব দিছে কি আছে চাই ল'ম অকণমান ৱেইট কৰিব কি দিয়া চাওক পেৰাগ্ৰাফ উইথ নৰ্মেল ষ্টাইল হেভিং এৰিয়েল ফণ্ট আপোনালোকৰ পেৰাগ্ৰাফ এটা নৰ্মেল ষ্টাইলত লিখি বিভিন্ন ধৰণৰ ষ্টাইল আছে এটা নৰ্মেল ষ্টাইলত আপোনালোকক এৰিয়েল ফণ্টত 11 নম্বৰ সাইজৰ পৰা আপোনাক লিখিব দিছে আপোনাৰ লাইন স্পেচিং দিব দিছে 1.15 আৰু 0.6 সেন্টিমিটাৰ লেফট সাইডত এৰিব দিছে সেইটো মনত ৰাখিব তাৰপিছত হিডিং আপোনাক দিব দিছে 1 উইথ 1 লেভেল নাম্বাৰিং দা টাইমছ নিউ ৰোমান এইকেইটা চাই ল'ব এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনাক দিব পাৰে তাৰপিছত হিডিং টু উইথ সেকেন্ড লেভেল নাম্বাৰিং উইথ এৰিয়েল ফণ্ট তাৰপিছত আপোনালোকে এনেকুৱা ধৰণৰ ডকুমেণ্ট এখন ক্ৰিয়েট কৰি দিব এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে নেক্সট 4 নম্বৰ আপোনালোকক চাই লওক এনেকৈ এই বস্তুটো বনাব দিছে আপোনালোক
আপোনালোকে দেখা পাইছে যে কিছুমান আপোনালোকৰ কিতাপ পঢ়িলে বা কিতাপত সূচীপত্ৰ যেনেকুৱা বিভিন্ন ধৰণৰ তাৰমানে আমি যদি ৱৰ্ডত প্ৰজেক্ট এটা বনাওঁ ৱৰ্ডত প্ৰজেক্ট বনাওঁতে বিভিন্ন কণ্টেণ্ট থাকে এটা ধৰা হ'ল এটা পাৰ্টিকুলাৰ ছাবজেক্ট সেই ছাবজেক্টটোত আপোনালোক কিতাপ ধৰা হ'ল মেথছৰ কিতাপখনত সেই ছাবজেক্টটোত বিভিন্ন ধৰণৰ ছাবজেক্টৰ ভিতৰতে কিছুমান টপিক সোমাই থাকে নে নাথাকে সেই টপিকবিলাক নাম্বাৰিং কৰা হয় 1.1 1.2 1.3 ঠিক তেনেকৈ আপোনালোকক এনেকৈ কৰি দেখুৱাব লাগিব ধৰা হ'ল টেবল অফ কণ্টেণ্ট এটা কণ্টেণ্ট থাকিলে আপোনাৰ যিটো কণ্টেণ্টৰ ওপৰত আপুনি বনাইছে বা আপুনি চাৰ্টখন বনাব তাৰপিছত ইউনিট 1ত কি থাকিল ইন্ট্ৰডাকশ্যন অফ কম্পিউটাৰ হয় নে নহয় কম্পিউটাৰ ইন্ট্ৰডাকশ্যন এতিয়া আমি ইন্ট্ৰডাকশ্যন যিটো চেপ্টাৰ পঢ়িম তাতে আমি কেনেকুৱা ধৰণৰ বিষয়বস্তু পাম ধৰা হ'ল ইন্ট্ৰডাকশ্যন অফ কম্পিউটাৰ কেৰেক্টাৰাইজেশ্যন অফ কম্পিউটাৰ হিষ্টৰী অফ কম্পিউটাৰ জেনেৰেশ্যন অফ কম্পিউটাৰ আপোনালোকে দেখা পাইছে এই পাৰ্টিকুলাৰ যিবিলাক আপোনাৰ টপিক সেইবিলাকক এটা নাম্বাৰিং দিয়া আছে 1.1 1.2 1.3 আৰু ইয়াতে আপোনালোক দিয়া আছে যে সেইটো এইকেইটা পাৰ্টিকুলাৰ কিমান নম্বৰ পেজৰ পৰা কিমান নম্বৰ পেজলৈকে আপোনালোকে এই টপিকটো পাব এই যেনেকৈ আপোনালোকে কিতাপ এখন পঢ়িলে সূচীপত্ৰ আপোনালোকে যেনেকৈ নাম্বাৰ চাই আপুনি ছাবজেক্টটোত ওলাই যাব পাৰে ঠিক তেনেকৈ আপোনালোকে কণ্টেণ্ট এটা বনাব দিব আপোনালোকে মই ভাবোঁ আপোনালোকে পাৰিব চ' আপোনালোকে ট্ৰাই কৰিব ঘৰত আপোনালোকে যদি ট্ৰাই কৰে নিশ্চয়কৈ পাৰিব আৰু এইখন আছিলে এখন আভাস ৱৰ্ডৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আছাম টাইপ ৰিকম্পিউটাৰ গেট 3 গেট 4 স্কিল টেষ্টত কম্পিউটাৰ টেষ্টত গতিকে বিভিন্ন ধৰণৰ কম্পিউটাৰ টেষ্টত ছেম এইখিনিয়ে বস্তু আহে কিন্তু কথা হ'ল অকণমান ভালকৈ জানিব লাগিব কিছুমান কেতিয়াবা আকৌ কুৱেশ্যনবিলাক আকৌ ঘূৰাই পকাই সুধি দিয়ে ভয় খাব নালাগে নাৰ্ভাছ হ'ব নালাগে একদম ইজি প্ৰেছাৰ ল'ব নালাগে যিমান পাৰে সিমান ইজিলি মই আপোনাক শিকাম আপোনালোকে যদি শিকিব বিচাৰে কম্পিউটাৰ কোৰ্চটো কম্পিউটাৰ একদম ইজি ট্ৰিকত শিকাম কমেণ্ট কৰিব আৰু যদি আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব বিচাৰে তেনেহ'লে আমাৰ ইনষ্টাগ্ৰাম আইডিটো আপোনালোক যোৱাকালি মই কমিউনিটি পোষ্টত দি দিছোঁ আমাৰ ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব বিশ্বাসী বন্ধু অফিচিয়েল বুলি আছে তো আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পাব জয় হিন্দ জয় অসম